সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশনখন আজিৰ পৰা যোৰহাটত আৰম্ভ হৈছে। আমি অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতি প্ৰায় 95% সম্পূৰ্ণ হৈছে আৰু 4 বজাৰ লগে লগে আজি সভাখন আৰম্ভ হ'ব আৰু যিখিনি আমাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বাকী আছে সেইখিনি আমি 4 বজাৰ ভিতৰত সকলোখিনি কমপ্লিট কৰিম। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল প্ৰায়বিলাক জিলাৰ পৰা আহি পাইছে আৰু কিছুমান জিলাৰ পৰা আহি আছে। 4 বজাৰ আগে আগে সকলোবিলাক প্ৰতিনিধি আহি পাব। আমি সকলো প্ৰতিনিধিকে আমি স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ যাতে সময়মতে সকলোখিনি আহি পায় আৰু প্ৰতিনিধিসকলৰ থকা খোৱাৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰি তুলিছোঁ। আমি এই অধিৱেশনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে আমাক যথেষ্টখিনি সহায় কৰিছে। জিলা আয়ুক্ত শ্ৰীযুত জয় শিৱানী ছাৰে আমাক বহুতখিনি সহায় কৰিছে আৰু স্থানীয় বিভিন্ন সংগঠন, বিভিন্ন সন্থা সংগঠনে আমাক সহায় কৰিছে। তাৰ উপৰি স্থানীয় যোৰহাট ক্ৰীড়া সন্থাৰ মাননীয় সভাপতি শান্তনু পূজাৰীদেৱ, সিদ্ধাৰ্থ অংকুৰ ডাঙৰীয়া আৰু ৰঞ্জন শইকীয়াকে ধৰি বিভিন্ন যুৱ নেতাই আমাক সহায় কৰিছে। আমি তেখেতসকললৈ এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আশা ৰাখিছোঁ অনাগত দিনত অধিৱেশনখন সফল হৈ উঠিব আৰু অসমৰ বিভিন্ন জিলাৰ পৰা অহা সন্মানীয় প্ৰতিনিধিসকলে যোৰহাটৰ পৰা এটা মিঠা অনুভূতি লৈ ঘূৰি যাব বুলি আমি অন্তৰে আশা ৰাখিছোঁ। ধন্যবাদ। এই অনুষ্ঠানৰ আয়োজন হৈছে আৰু অসমৰ কিমানখন জিলাৰ পৰা প্ৰতিনিধি অংশগ্ৰহণ কৰিব গোটেই ডিটেইলছটো আপুনি? হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অবিভক্ত শিৱসাগৰ জিলাৰ সহযোগত আৰু যোৰহাট জিলা কৰ্মচাৰী পৰিষদ আতিথ্যত আজিৰ পৰাই 3দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। ৰাতিপুৱা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। এতিয়া 4 বজাৰ পৰা আমাৰ কাৰ্যনিৰ্বাহক, তাৰপিছত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক। অহাকালি আমাৰ মুকলি সভা আছে। মুকলি সভাৰ পিছত পুনৰ প্ৰতিনিধি সভা আছে, আকৌ পৰহিলৈ প্ৰতিনিধি সভা আছে। তাৰপিছত আমাৰ এই কাৰ্যসূচীৰ সমাপন ঘটিব। তো মুখ্যতঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই অধিৱেশনসমূহত আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ শক্তি 52খন জিলা পৰিষদ, ৰাজ্যখনৰ 100ৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠন আটাই ইয়াত আহি এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে, ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু এই অধিৱেশনৰ যোগেদি ৰাজ্যখনৰ আমাৰ যিবোৰ শিক্ষক, শৈক্ষিক, কৰ্মচাৰীৰ লগত জড়িত বিষয়, এই আটাইবিলাক বিষয়ে পুংখানুপুংখভাৱে আলোচনা হ'ব আৰু এই আলোচনাৰ পৰা আমাৰ কিছু প্ৰস্তাৱ প্ৰস্তুত হ'ব আৰু এই প্ৰস্তাৱবিলাক আমি যথাযথভাৱে ৰাজ্য চৰকাৰখনলৈ আগুৱাই লৈ যাম। মুখ্যতঃ আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো বিগত সময়ত আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আমাৰ এটা জ্বলন্ত সমস্যা NPS, UPS। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্পষ্ট কথা যে আমি ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে UPS, OPS NPS আমি বিচৰা নাই। আমি OPSৰ দাবীত অটল আছোঁ আৰু সেই দাবীৰ ওপৰত নিশ্চিতভাৱে আমাৰ বিষয়ত আলোচনা এই সভাত হ'ব আৰু ইয়াৰ পৰা আমি আমাৰ পদক্ষেপবোৰ আমি আগুৱাই লৈ যাম। ইতিমধ্যে আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আছোঁ। অন্যহাতে আপোনালোকে জানিব, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ গঠন কৰিছে। তদ্ৰূপ অসমতো 8ম দৰমহা আয়োগ গঠন কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে যেনেদৰে 1/1/26 পৰা ই দৰমহা আয়োগ কাৰ্যকৰী কৰিব, ঠিক তেনেদৰে আমাৰ ৰাজ্যতো কৰিব লাগে আৰু একেধৰণে কৰিব লাগে। এই বিষয়বিলাক থাকিব। শিক্ষকৰ লগত জড়িত বিষয় বিভিন্ন, যেনে ধৰক আৰ্জিত ছুটিকে ধৰি বিভিন্ন বিষয় যিবিলাক সমাধান হোৱা নাই, এইবিলাক বিষয়ে আলোচনা হ'ব। মুখ্যতঃ আৰু এটা বিষয় আলোচনা হ'ব যে আমাৰ ৰাজ্যখনৰ বিভিন্ন বিভাগত, প্ৰায় 52টা বিভাগতে বহুতো মাষ্টাৰ ৰোল, ৱৰ্ক চাৰ্জ বা ফিক্স পে এনেকুৱা কৰ্মচাৰী অজস্ৰ আছে, যিসকলৰ আচলতে অৱসৰী জীৱনটো আটাইতকৈ দুখজনক। এই বিষয়বিলাকো আমি যথেষ্ট পুংখানুপুংখভাৱে ইয়াত আলোচনা কৰিম আৰু তেখেতসকলৰ কি ধৰণে বিষয়বোৰ আগুৱাই নিব পাৰি এই বিষয়ে আলোচনা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰে বিগত সময়ত আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত বৈঠক কৰি কেইবাটাও বিষয়
সমাধানৰ পথলৈ নিছে। তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনতো ৰাজ্য চৰকাৰৰ এক সবল মানসিকতাই আৰু মানে সহায়কাৰী মনোভাৱেৰে কৰ্মচাৰী পৰিষদৰ বিভিন্ন বিষয় সমাধা কৰিব, এইটো আমি আশাবাদী। এইখিনি আমাৰ মূল কথা। আৰু ইয়াৰ আনুষংগিক ধৰক জাতীয় জীৱনৰ লগত জড়িত বিষয়বিলাকো আলোচনা হ'ব, যিহেতু সদৌ অসম কৰ্মচাৰী পৰিষদ এতিয়া জাতীয় সংগঠন। গতিকে আমি আপোনালোকৰো এই অধিৱেশন এখন সফল অধিৱেশন হওক, আনন্দদায়ক অধিৱেশন হওক, আৰু মুকলিমূৰীয়াকৈ সকলোৱে মত প্ৰকাশ কৰাৰ ইয়াত যিহেতু সুযোগ থাকিব, গতিকে এই ব্যৱস্থাৱলীত আহি থকা দুদিনো আপোনালোকে আমাৰ এই খা খবৰবোৰ প্ৰকাশ কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। শিক্ষক কৰ্মচাৰী সংগঠন আটাই ইয়াত আহি এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে, ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু এই অধিৱেশনৰ যোগেদি ৰাজ্যখনৰ আমাৰ যিবোৰ শিক্ষক, শৈক্ষিক, কৰ্মচাৰীৰ লগত জড়িত বিষয়, এই আটাইবিলাক বিষয়ে পুংখানুপুংখভাৱে আলোচনা হ'ব। আৰু এই আলোচনাৰ পৰা আমাৰ কিছু প্ৰস্তাৱ প্ৰস্তুত হ'ব, আৰু এই প্ৰস্তাৱবিলাক আমি যথাযথভাৱে ৰাজ্য চৰকাৰখনলৈ আগুৱাই লৈ যাম। মুখ্যতঃ আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো বিগত সময়ত আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আমাৰ এটা জ্বলন্ত সমস্যা NPS, UPS। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্পষ্ট কথা যে আমি ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে UPS, OPS NPS আমি বিচৰা নাই। আমি OPSৰ দাবীত অটল আছোঁ, আৰু সেই দাবীৰ ওপৰত নিশ্চিতভাৱে আমাৰ বিশদ আলোচনা এই সভাত হ'ব। আৰু ইয়াৰ পৰা আমি আমাৰ পদক্ষেপবোৰ আমি আগুৱাই লৈ যাম। ইতিমধ্যে আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আছোঁ। অন্যহাতে আপোনালোকে জানিব, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ গঠন কৰিছে। তদ্ৰূপ অসমতো 8ম দৰমহা আয়োগ গঠন কৰিব লাগে। আৰু কেন্দ্ৰীয় চৰকাৰে যেনেদৰে 1/1/26 পৰা ই দৰমহা আয়োগ কাৰ্যকৰী কৰিব, ঠিক তেনেদৰে আমাৰ ৰাজ্যটো কৰিব লাগে, আৰু একেধৰণে কৰিব লাগে। এই বিষয়বিলাক থাকিব। শিক্ষকৰ লগত জড়িত বিষয় বিভিন্ন, যেনে ধৰক আৰ্জিত ছুটিকে ধৰি বিভিন্ন বিষয় যিবিলাক সমাধা হোৱা নাই, এইবিলাক বিষয় আলোচনা হ'ব। মুখ্যতঃ আৰু এটা বিষয় আলোচনা হ'ব যে আমাৰ ৰাজ্যখনৰ বিভিন্ন বিভাগত, প্ৰায় 52টা বিভাগতে বহুতো মাষ্টাৰ ৰোল, ৱৰ্ক চাৰ্জ বা ফিক্স পে এনেকুৱা কৰ্মচাৰী অজস্ৰ আছে, যিসকলৰ আচলতে অৱসৰী জীৱনটো আটাইতকৈ দুখজনক। এই বিষয়বিলাকো আমি যথেষ্ট পুংখানুপুংখভাৱে ইয়াত আলোচনা কৰিম, আৰু তেখেতসকলৰ কি ধৰণে বিষয়বোৰ আগুৱাই নিব পাৰি এই বিষয়ে আলোচনা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰে বিগত সময়ত আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত বৈঠক কৰি কেইবাটাও বিষয় সমাধানৰ পথলৈ নিছে। তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনতো ৰাজ্য চৰকাৰৰ এক সবল মানসিকতাই আৰু মানে সহায়কাৰী মনোভাৱেৰে কৰ্মচাৰী পৰিষদৰ বিভিন্ন বিষয় সমাধা কৰিব, এইটো আমি আশাবাদী। এইখিনি আমাৰ মূল কথা। আৰু ইয়াৰ আনুষংগিক ধৰক জাতীয় জীৱনৰ লগত জড়িত বিষয়বিলাকো আলোচনা হ'ব, যিহেতু সদৌ অসম কৰ্মচাৰী পৰিষদ এতিয়া জাতীয় সংগঠন। গতিকে আমি আপোনালোকৰো এই অধিৱেশন এখন সফল অধিৱেশন হওক, আনন্দদায়ক অধিৱেশন হওক, আৰু মুকলিমূৰীয়াকৈ সকলোৱে মত প্ৰকাশ কৰাৰ ইয়াত যিহেতু সুযোগ থাকিব, গতিকে এই ব্যৱস্থাৱলীত আহি থকা দুদিনো আপোনালোকে আমাৰ এই খা খবৰবোৰ প্ৰকাশ কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।